আজি আমি ক'লেনো গৈছোঁ, আপোনালোকে সকলোৱে গম পাইছে নহয় জানো দলংখন দেখি পিনে। আজি আমি ৰাজীৱ শদিয়া ককাইদেউহঁতৰ ঘৰলৈ আহি আছোঁ। ককাইদেউ সকাম আছিলে আৰু সকামৰ কাৰণে আমাক নিমন্ত্ৰণ কৰিছে সকলো ৰাইজক, অসমবাসী ৰাইজক। আজি আমি সকলোৱে মিলি এনেকৈ আহিছোঁ ককাইদেউহঁতৰ ঘৰত। আহিয়ে এয়া বৌক দেখাই দিছোঁ। তাৰপিছতে আমি ভিতৰলৈ সোমাই গৈছোঁ। ব'লক, এয়া দেখিছেই নহয় সকলোৱে এনেকৈ ভিডিঅ' কৰিছে, ফটো মাৰিছে আৰু লগতে সকলোৱে সেৱা সৎকাৰ লৈছে তেনেকৈ। আৰু আমিও ল'লোঁ, বহুত ভাল লাগিছে। আৰু ইমান ডাঙৰ এখন পথাৰত এনেকৈ মানুহ লাখ লাখ মানুহ সমাগম দেখি পিনে বহুত ভাল লাগিছে। আৰু ককাইদেউ আমাৰ মাজত সদায় জীয়াই থাকিব, সদায় থাকিব আৰু আমাক গীত মাতে, সকলোকে জীয়াই ৰাখিব। আৰু চাই থাকক। তেখেতক ৰাজীৱ দা বুলিয়ে মাতিছিলোঁ, সম্বোধন কৰিছে। তেখেতৰ হৈ এটা দি থৈ গৈছে, মই জাতিটোৰ কাৰণে আগবঢ়াই দিম। আৰু এইখিনি কৰোঁতে আপোনালোকৰ সাহস আৰু অনুপ্ৰেৰণা, আপোনালোকৰ পৰামৰ্শৰ দৰকাৰ হ'ব। আপোনালোকে কৃপণালি নকৰাকৈ মোৰ মানুহজনক ইমান মৰম কৰিছে, মোৰ অনুভৱ কেনেকুৱা মই ভাষাৰে বুজাব নোৱাৰোঁ। সঁচাকৈ বৌ কথাখিনি শুনি ইমান বেয়া লাগিছে। এয়া পাৰ হৈয়ে আমাৰ ককাইদেৱে আমাৰ মাজত এনেকৈ জীয়াই থাকিব, আমাক চাই থাকিব, সকলো অসমবাসীকে চাই থাকিব। আৰু সকলো অনুৰাগীসকলে এনেকৈ সহায় কৰি যাব বৌক। আৰু বহুত ভাল লাগিছে সকলোৱে এনেকৈ ওলাই অহাৰ কাৰণে। আজি মই সকলোখিনি দেখাই গৈছোঁ। আৰু তেওঁলোকে ৰাজীৱ শদিয়াৰ পৰিয়ালবৰ্গই গীতটি আজি উন্মোচন কৰিছে। মাঘৰ বিহুত জনতাৰ শিল্পী ৰাজীৱ শদিয়াই জনতাৰ মাজত গীত গাবলৈ গৈছিল। পিছে জুই জ্বলি 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 উঠে, চকুবোৰ অঙঠা হৈ আকাশতোৰে। জুই জ্বলি 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 উঠে, চকুবোৰ অঙঠা হৈ আকাশতোৰে। ক'বলৈ ভাষা নাই। মই এনেকুৱা গানবোৰ কিয় মাজত ভৰাই দিছোঁ আপোনালোকে জানেই। আৰু ইমান সুন্দৰ সুন্দৰ গানবিলাক এনেকৈ গাইছিলে। আৰু গানবোৰ প্ৰথমে জীয়াই থাকোঁতে এইখিনি গান এলাও হ'ব লাগিছিলে, কিয় লুকুৱাই ৰাখিলে। জীয়াই থাকোঁতে ভাল এখন মঞ্চ নাপালে জানে। আৰু ইমান ভিতৰুৱা গাঁৱৰ পৰা আহি পিনে এনেকৈ যে গীত গাইছিলে, সি কোনো ভবাই নাছিলে ৰাজীৱ শদিয়া ককাইদেৱে যে ইমান ধুনীয়া ধুনীয়া গান গায়। আৰু আমাৰ যেতিয়া নেকি আমাৰ গাঁৱত এখন বিহু পাতিছিলে, সেই ৰাজীৱ শদিয়া ককাইদেউ আহিছিলে, আহি ইমান ধুনীয়াকৈ গানবিলাক গাইছিলে, বহুত ভাল লাগিছিলে। তেতিয়াৰ পৰা আমি জানো যে ৰাজীৱ শদিয়া ককাইদেৱে ইমান সুন্দৰকৈ গান গায়। আমি তেতিয়াৰ পৰা চিনাকি। আজি কমেও 20-25 বছৰ হৈ গৈছে আমাৰ ইয়াত গান গোৱা। তথাপিতো আমাৰ আজিও মনত আছে ককাইদেৱে ইমান সুন্দৰকৈ গান গায়। কিন্তু গানবিলাক লুকুৱাই ৰখাৰ কাৰণে আজি এনেকুৱা গতি হ'ল। ভাল এখন মঞ্চ নাপালে ককাইদেৱে জীয়াই থকা সময়। এতিয়া সকলো গানবিলাক এলাও যেতিয়া নেকি হৈ গ'ল, তেতিয়া সকলো ৰাইজে আদৰি ল'লে। আজি গম পাইছে যে সেইকাৰণে সকলো ৰাইজ এনেকৈ ওলাই আহিছে। আজি কি ক'ম, ক'বলৈ মোৰ একদম ভাষা নাই। মানে মোৰ ঘৰৰ সিহঁতৰ পৰিয়ালবিলাক দেখি পিনে মোৰ দেশত নচলিব ভাষা জানো তোৰ, এই দেশৰ হকে শ্বহীদ কত শত মৰিলেও মৰিম জয়াই অসম বুলি লুইতৰ পাৰৰে। কামলৈ কোন কোন আহিছিলে অলপমান মই ফটোকে কপিমান দেখাই দিছোঁ, আপোনালোকে গম পাবই। আৰু এয়াই হৈছে সকলো। খবৰ ৰাখিছিলোঁ দূৰে দূৰে আৰু ফোনতো যোগাযোগ হৈছিলে। গতিকে মই বৰ ব্যথিত, সমগ্ৰ মানুহৰ সৈতে মই বৰ ব্যথিত। তথাপিতো তেওঁ ভাল পোৱা গানটো যে দিচাং মুখৰ একা বেকা দীঘলীয়া বাট, যিটো গীত শেষত মহেন্দ্ৰ হাজৰিকাৰ গান গালে,
কলিজাটোলে দিচাং মুখৰ একা বেকা দীঘলীয়া বাট শদিয়াৰ একা বেকা দীঘলীয়া বাট ইয়াত অজস্ৰ সাংস্কৃতিক প্ৰেমীৰো সমন্বয়ৰ হাত সমন্বয়ৰ হাত সমন্বয়ৰ হাত সমন্বয়ৰ হাত সমন্বয়ৰ